ওয়াৰ্ডৰ প্ৰথমতে ইমান সময় ধৰি অপেক্ষা কৰাৰ বাবে মই সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। যি নহওক আমাৰ আজি মানে শেষ প্ৰচাৰৰ নিচিনাই, কালি ৰেলী হ'ব, তো বহুত সভা কৰিলোঁ আজি, তো বিলাসীপাৰাৰ চুকে কোণে আমি সোমালোঁ। এতিয়াও আৰু দুখন সভা আছে, এখন ফুটকিবাৰীৰ মোৰ নিজৰ হাজাৰীপাৰাত আৰু এখন আমাৰ স্থানীয় এই ৭ নম্বৰ ৱাৰ্ডত। তো মই বেছি টাইম সকলোৰে যিহেতুকে ৰাতি হৈছে, সকলোৰে বেছি টাইম ল'ব বিচৰা নাই। আগন্তুক 9 তাৰিখে আমাৰ ইলেকশ্যন, গতিকে এই 9 তাৰিখে সকলোৱে যাতে এইবাৰ কিহৰ ছবি সিরিয়াল নম্বর কিমান 3 পুরা মুখস্থ হয়ে গেছে সবাইকে। তো আপনারা 9 তারিখে যাতে সকলে একদম রাতিপুৱা মানে সকাল সিদ্ধান্ত লৈ থৈছে। মই 2 মিনিটত তখন শেষ হৈছে। ৰাইজক কৈছো যে কেই নম্বৰ চিৰিয়েলত শুনিছে 3 নম্বৰ চিৰিয়েলত। ৰাইজক কৈছো ছবি কি, ৰাইজে কৈছে হাতী। ৰাইজে কৈছো কেই তাৰিখে ভোট, ৰাইজে কৈছে 9 তাৰিখে ভোট। গতিকে ৰাইজে সিদ্ধান্ত লৈ থৈছে, কেৱল মাত্ৰ সময়ৰ অপেক্ষা। 10 নং বিলাসীপাৰা এইবাৰ ৰাইজে হিন্দু মুছলমান সকলোৱে বিৰোধী দলৰ লগত থাকিব বিচৰা নাই, উন্নতিৰ পক্ষত থাকিব বিচাৰিছে। আৰু 4 তাৰিখৰ ৰেজাল্টত সকলোৱে দেখিব যে ৰাইজ এইবাৰ উন্নতিৰ পক্ষত, শান্তিৰ পক্ষত ভোট প্ৰদান কৰিছে। তাৰ প্ৰমাণ আপোনালোকে ৰেজাল্টৰ দিনা দেখা পাব। নিৰ্বাচিত ৰাইজে কৰে তেনে আপোনাৰ মূল লক্ষ্য কি? ৰাইজৰ সৈতে আলোচনা কৰি ৰাইজৰ যিদৰে বিচাৰে সেই মৰ্মে আমি আমাৰ কাম কৰি যাম।